নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজ নাও ষ্টুডিঅ'ত মই মুকিবুল হুছেইন দেৰগাঁও সমষ্টিত চাৰিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ ৭২ আৰু ৭৩ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত মহবনা অঞ্চলত সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে চাৰিটাকৈ গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰে SOPD 2023-24 বিত্তীয় বৰ্ষৰ শিতানত মহবন্দা পুৰণা দৈনিক বজাৰ পৰা 10 নং চাপৰিৰ সংযোগী পথ মহবন্দাৰ পৰা হাঁহপানী পথ মহবন্দা খাৰিয়া লাইনৰ পৰা কাজিৰঙা গল্ফ ৰিসৰ্টৰ পৰা কাছমাৰী পথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে উল্লেখযোগ্য যে উক্ত আটাইকেইটা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কাৰ্যৰ বাবে একে স্থানতে আধাৰশিলা স্থাপন কৰা হয় এই আধাৰশিলা অনুষ্ঠানসমূহত অসম গণ পৰিষদ দেৰগাঁও বিধান পৰিষদৰ সভাপতি গৌৰীশংকৰ ভূঞা কাৰ্যকৰী সভাপতি প্ৰকাশ চন্দ্ৰ বৰাৰ প্ৰমুখ্যে AGP বিজেপিৰ বিষয়া কৰ্মীসকলৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে উল্লেখযোগ্য যে আধাৰশিলা অনুষ্ঠান আৰম্ভ হোৱাৰ প্ৰাক্ষণত বিধায়কগৰাকীক ঝুমুৰ নৃত্যৰে আদৰণি জনোৱা হয় তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছৰ চৰকাৰে বাগানৰ পৰা ভোটটোহে লয় কিন্তু বাগানৰ কাম কাজবিলাক নকৰে গেলা ৰাস্তাত যাব লাগিব খোৱা পানী নাই ইত্যাদি কিন্তু আমি 2016 চনৰ প্ৰথমবাৰ আমি যেতিয়া দায়িত্ব লৈছোঁ তেতিয়া আমি এটা সিদ্ধান্ত লৈছোঁ যে বাগানৰ ৰাইজ আৰু গাঁৱৰ ৰাইজৰ লগত পাৰ্থক্য থাকিব নোৱাৰিব সকলো সমান আৰু তাৰ কাৰণে আমি প্ৰত্যেক বাগানতে যাতে ভাল ৰাস্তাত অহা যোৱা কৰিব পাৰে তাৰ কাৰণে ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটিকৈ টকা আমি ধৰিছোঁ আৰু সেই 1 কোটি টকাৰে আজি এই পথটো আমি দিছোঁ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও